মা মোক বাৰু চহৰীয়া ল'ৰাটোলৈ কিয় বিয়া দিব ওলাইছ কচোন? মই চহৰত বিয়া হৈ গৈ কেনেকৈ থাকিম বাৰু? কিয় নোৱাৰিবি? পাৰিবি দে। লোকৰ ছোৱালীবোৰ চহৰলৈ বিয়া হৈ যাবলৈ ভালহে পায়, তই আকৌ বেয়াহে পাইছ। গাঁৱৰ পৰিৱেশটোৰ দৰে চহৰৰ পৰিৱেশটো নহয়ও মা। গাঁৱত এতিয়া কবিতাই মই কমখন কৰি পৰোনে? ইঘৰৰ পৰা ৰবাব টেঙা আনি খাওঁ, সিঘৰৰ পৰা বগৰী আনি খাওঁ। চহৰত যে কোনো কাৰো ঘৰলৈ যাব নোৱাৰে। মোৰ যে গাঁৱৰ পৰিৱেশটোৱে ভাল লাগে, চহৰত অকণো ভাল নালাগিব। মইনো কেনেকৈ চহৰীয়া বোৱাৰী হ'মগৈ? একো নহয় দে, পিছত থাকি থাকি তাতেই অভ্যাস হৈ যাবগৈ। আমাকহে আকৌ পিছত গাঁৱলীয়া বুলি হাঁহিবি। মা তই যে কি কথাবোৰ ক, তোৰ জীয়েৰক কি তই তেনেকুৱা বুলি ভাবিছ নেকি? নাই দে, নকওঁ, এনেই ধেমালিহে কৰিছোঁ। বাবু কইনা আনিব যাবলৈ ৰেডি হলাই নেকি? তোমাক কিন্তু আজি বৰ ধুনীয়া লাগিছে দেই। তোমাকো ধুনীয়া লাগিছে। মোক কিয় বেয়া লাগিব? মোৰ এই কাপোৰযোৰটো তুমিয়ে মোক গিফ্ট দিছিলা ন? প্ৰিয়া, এইখন ঘৰত আজিৰ পৰা তোমাৰ দুজনী বৌ হ'ব। নতুন বৌক পাই আকৌ মোক পাহৰি নাযাবা দেই। তুমিও যে আৰু কি কথা কোৱা আৰু দেই বৌ। সেই গাঁৱলীয়া ভূতজনীক পাই মই বাৰু তোমাক পাহৰি যাব পাৰোঁনে? তুমি মোৰ বৌ আৰু সদায় মোৰ বৌ হৈ থাকিবা। মই সেই গাঁৱলীয়া ভূতজনীক বৌ হিচাপে মানি ল'ব নোৱাৰোঁ দেই। মা দেউতাও যে আৰু কেনেকুৱা মানুহ। গাঁৱলীয়া ইমান সাধাৰণ ছোৱালী এজনী এইখন ঘৰৰ বোৱাৰী কৰিব বিচাৰিছে। মা দেউতাই যে আৰু কি ভাবি থাকে মই বুজি নাপাওঁ। মই কিন্তু বৰ লাজ পাইছোঁ সেই গাঁৱলীয়া ছোৱালীজনী এইখন ঘৰৰ বোৱাৰী হ'ব বুলি কওঁতে। প্ৰিয়া, ৰাজ কিয় নাহিল আকৌ? ৰাজক ময়ে আহিবলৈ মানা কৰিলোঁ বৌ। তেওঁক মই আমাৰ ঘৰৰ পাৰ্টিৰ দিনা আহিবলৈ কৈছোঁ। মোৰো আজি কইনা আনিব যাবলৈ আহিবই মন নাছিল, কিন্তু দাদা আৰু মা দেউতাই বেয়া পাব বুলিহে আহিছোঁ। বৌ, মই এটা কথা বুজি পোৱা নাই। মা দেউতা বাৰু গাঁৱলৈ যাওঁতে সেই গাঁৱৰ ছোৱালীজনী পচন্দ হোৱাৰ কাৰণে আমাৰ ঘৰৰ বোৱাৰী কৰিম বুলি ভাবিলে, কিন্তু তন্ময়দাই সেই গাঁৱৰ ছোৱালীজনীক তাৰ পত্নী কৰিম বুলি কেনেকৈ ভাবিলে বাৰু? মই তন্ময়ক সুধিছিলোঁ, তুমি কিয় গাঁৱৰ সেই সাধাৰণ ছোৱালীজনীক বিয়া কৰাব খুজিছা? তেতিয়া তন্ময়ে মোক ক'লে, মোৰ ছোৱালীজনীক ভাল লাগিলে, সেইকাৰণে। মা দেউতাই পচন্দ কৰি আহি তন্ময়ক পঠিয়ালে আৰু তন্ময়ো পচন্দ হ'ল। গতিকে এতিয়া সিহঁত দুয়োটাৰে বিয়া। তাৰ পচন্দ হৈছে, বিয়া কৰাব খুজিছে, কৰক বাৰু। কিন্তু তাত আকৌ এইখন কি কৰি থাকিবলগীয়া হ'ল? ছোৱালীজনীক ইয়ালৈ লৈ আহি ইয়াতে বিয়াখন পাতিলেই হয়। তালৈ গৈ থাকিবলৈ বৰ অশান্তি পাইছোঁ। তেওঁলোকৰ হেনো এজনীয়ে ছোৱালী, গতিকে তাইক আৰু তেনেকৈ পঠিয়াব নিবিচাৰিলে। নিজৰ চোতালৰ পৰাই হোম পৰি বিয়া দিব বিচাৰিছে। এজনীয়ে ছোৱালী, দেখিম নহয় এজনী ছোৱালী বুলিয়ে যৌতুকত কি কি দিয়ে। এইফালৰ পৰা আকৌ যৌতুকত একো দিব নালাগে বুলিয়ে কৈছে। একো দিব নালাগে বুলি ক'লে তেওঁলোকেতো একো নিদিবই, কেনেকৈ দেখিবা আকৌ? মা দেউতাই মানা কৰিলেও নিজৰ জীয়েকৰ বেডৰুমত থ'বলৈতো কিবা কিবি অলপ দিব পাৰে ন? সেইটো বাৰু হয়। বাৰু কি হয় পিছত দেখিম দিয়া। হে ভগৱান, ঘৰটো ইমান ডাঙৰ আৰু আমাৰ এওঁ ৰুমটো দেখোন বহুত ধুনীয়া। বিচনাখন ইমান ভাল লাগিছে, সেইকাৰণে তাৰমানে মোক যৌতুকত বস্তু দিবলৈ মানা কৰিছে। ইমান ধনী মানুহ বুলি জনা হ'লে মই কেতিয়াও বিয়াই নহ'লো হয়। গাঁৱৰ দৰে একোৱেই নহয়, চব বেলেগ বেলেগ লাগিছে। মৌচুমী, কি ভাবি আছা? মই নাই, একো ভবা নাই। মনটো দেখোন মাৰি আছা। তোমাৰ তাৰমানে আমাৰ ইয়াত ভাল লগা নাই ন? কেনেকে ভাল লাগিব? মা দেউতাক এৰি থৈ আহিছোঁ, নিজৰ আপোন গাঁওখনক এৰি থৈ আহিছোঁ। তাৰপিছত আৰু মোৰ ভাল লাগিব নেকি? দুদিনমান বেয়া লাগিব, তাৰপিছত চাবা সকলোবোৰ তোমাৰ ভাল লগা হৈ পৰিছে। মৌচুমী, তুমি ড্ৰেছযোৰ চেঞ্জ কৰি লোৱা। মই তোমাৰ কাৰণে ধুনীয়া শাৰী এখন আনি থৈছোঁ, সেইখন পিন্ধা। শাৰী? আজি নতুন কইনাজনীয়ে শাৰী পিন্ধিলে কেনেকুৱা লাগিব? মই শাৰী নিপিন্ধো দেই, চাদৰ মেখেলাহে পিন্ধিব লাগে। কেতিয়াবা ক'ৰবাত ফুৰিব গ'লে বেলেগ কথা, কিন্তু নতুন কইনাজনীয়ে বাঁহী বিয়া দিনাখনে এনেকৈ শাৰী পিন্ধিলে বৰ ডাঙৰ কথা হ'ব দেই। মানুহে দেখিলে বেয়া বুলি ক'ব। আমাৰ ইয়াত একো নকয়। এইখন তোমালোকৰ গাঁও নহয় নহয়, এইখন চহৰ। হ'লেও মই নিপিন্ধো, আপুনি মোক জোৰ নকৰিব। মই আকৌ সেইখন শাৰী তুমি বিয়াৰ পিছদিনা পিন্ধিবা বুলি মৰমতেই আনিছিলোঁ। তেনেহ'লে আপুনি মোৰ কাৰণে ভাল চাই চাদৰ মেখেলা এযোৰকে নানিলে কিয়? শাৰীখন যে আনিলে। হ'ব দিয়া, তোমাৰ পিন্ধিবলৈ মন যোৱা নাই যেতিয়া নেলাগে পিন্ধিবলৈ। মই তোমাক বাৰু ভাল চাদৰ মেখেলা দুযোৰমান আনি দিম। ভণ্টি, কি কৰি আছা? ভণ্টি, তুমি এইবোৰ কি কাপোৰ পিন্ধিছা? দেখা নাই নেকি মই কি পিন্ধিছোঁ? নহয় মানে ভণ্টি, তুমিতো এতিয়া এজনী বোৱাৰী। বোৱাৰী মানুহে এইবোৰ কাপোৰ পিন্ধিলে ভাল নেদেখি নহয়। বোৱাৰী মানুহে চাদৰ মেখেলা বা শাৰী পিন্ধিব লাগে, তেতিয়াহে ভাল লাগে। আমাৰ গাঁৱত ছোৱালী মানুহে এইবোৰ ড্ৰেছ পিন্ধিলেও বুবু বাবা কৰে। ইয়াত এতিয়া বোৱাৰী মানুহে পিন্ধি আছে। এইখন গাঁও নহয়, এইখন চহৰ হয়, চহৰ। চহৰত যাৰে যি মন যায় তাকেই পিন্ধিব পাৰে। হ'লেও দিয়াচোন, তুমি যদি এতিয়া চাদৰ মেখেলা এযোৰ বা শাৰী এখন পিন্ধিলা হয়, তোমাক কিমান ধুনীয়া লাগিলে হয় দেখিবলৈ। মই কি পিন্ধো কি নিপিন্ধো এইবোৰ কি তুমি ডিচাইড কৰিবা নেকি এতিয়া? এইবোৰ অদৰকাৰী কথা মোক কৈ নাথাকিবা। আৰু কিয় আহিছিলা মোৰ ৰুমলৈ? ঘৰত মাও নাই, বৌ নাই। মই ভাবিছিলোঁ তোমাৰ লগতে বহি অলপ কথা পাতোঁ। মই অকলে অকলে থাকি বৰ আমনি পাইছোঁ। ইয়াত কাৰো ঘৰলৈ কোনো নাহেও, তেনেকৈ কাম বন কৰিবলৈও কাম নাই। মই মানে বৰ অশান্তি পাইছোঁ। সেয়েহে ভাবিলোঁ তোমাৰ লগতে অকণমান কথা পাতোঁ। তোমাৰ লগত কথা পাতিবলৈ মোৰ হাতত সময় নাই। যোৱা, তোমাৰ ৰুমত টিভি নাই জানো? টিভিটো লগাই লৈ চাই থাকাগৈ। সেইটো আৰু কিমান চাম আৰু, একে সোপাকে চাই চাই আমনি লাগি যায়গৈ। এইখন তোমালোকৰ সেই গাঁওখন নহয়,
যে কোনোবাই তোমাৰ লগত বহি কথা পাতি থাকিব। ইয়াত কাৰো হাতত সময় নাই, চবেই নিজক লৈ ব্যস্ত। তুমিও নিজক লৈ ব্যস্ত হৈ থাকিবলৈ শিকা। আমাক মিছাতে ডিষ্টাৰ্ব দি নাথাকিবা। আৰু এটা কথা শুনা, নেক্সট টাইম মোৰ ৰুমত সোমাওঁতে দৰ্জাত নক কৰিবা, নহ'লে মোক মাত দিবা। মই ৰুমত আছোনে নাই গম লৈ মোৰ ৰুমত সোমাবা। তোমালোকৰ গাঁৱৰ ঘৰৰ দৰে চিধা ৰুমৰ ভিতৰলৈ সোমাই নাহিবা, মই এইবোৰ একেবাৰে বেয়া পাওঁ। ঠিক আছে, আজিৰ পৰা নাহোঁ বাৰু। যোৱা, এতিয়া মোৰ ৰুমৰ পৰা ওলোৱা, মোৰ এফালে যাবলগীয়া আছে। ঠিক আছে, হ'ব। গাঁৱলীয়া ভূত কৰবাৰ। বোৱাৰী, তুমি গান গাই গাই এইবোৰ কি কৰিছা? অ' মা, আপোনাক দেখিবলৈ ইমান ধুনীয়া লাগিছে, কিন্তু আপোনাৰ বয়সটোক চাই অকণমান পাতল ৰঙৰ শাৰী এখন পিন্ধিব লাগিছিল, তেতিয়া আপোনাক আৰু ধুনীয়া লাগিলে হয়। আমাৰ গাঁৱলৈ আপুনি আৰু মই একেলগে যদি যাওঁ, গাঁৱৰ মানুহবোৰে আপোনাক মোৰ শাহু বুলি নক'বই, আমাৰ দুইজনীকে জাজুৱলী বুলিহে ভাবিব। হ'ব হ'ব, ইমানকে মোৰ প্ৰশংসা কৰিব নালাগে। তুমি এইবোৰ কি কৰি আছা তাৰমানে? মই ঘৰ মুচিছোঁ আকৌ। কিন্তু এনেকৈ আঁঠু কাঢ়ি কাঢ়ি ঘৰ মুচিছা যে, চি চি। মা, মই এনেকৈ ঘৰ মুচিলেহে ভাল পাওঁ। সেই মাৰিডালে কিবা থিয় হৈ ঘৰ মুচিলে ঘৰটো চাফা হোৱা যেনেই নালাগে দেখোন। এনেকৈ মুচোতে চাওকচোন, ঘৰটো ইমান চিকচিকীয়া লাগিছে। তুমি বুলিহে এনেকৈ মুচিছা দেই, আমাৰ ঘৰত কাম কৰা মানুহকেইজনীও এনেকৈ নমচে। সেইবোৰে এনেই পাল মাৰি পইচাটো লৈ যায়। মা, আজিৰ পৰা আৰু সেইবোৰক লগাব নালাগে, ময়ে ঘৰ চাফা কৰিম। কি? তুমি ঘৰ চাফা কৰিবা? অ' মা, ঘৰখনতনো বোৱাৰী কি কৰিবলৈ লাগে? বৈ নকৰে নালাগে বাৰু, ময়ে কৰিম। ঘৰখনৰ এইখিনি কাম কৰোঁতে বেছি সময় নালাগে নহয়। এনেও আমাৰ ঘৰত বাহিৰা কাম নায়েই, ঘৰটো চাফা কৰা কামটো আৰু বেছি সময় নালাগে, ময়ে কৰিব পাৰিম। তুমি পাৰিবা জানো অকলে ইমান ডাঙৰ ঘৰটো চাফা কৰিবলৈ? ই আই, আপুনিও যে আৰু কি কথাবোৰ কয় আৰু দেই মা। ডাঙৰ ডাঙৰ আৰু ডাঙৰ ঘৰ জানো চাফা কৰিব নোৱাৰি অকলে অকলে? আগতে যে আমাৰ গাঁৱত বিহু চিহু হ'লে আমি নিজৰ ঘৰ মুচোঁ, চোতাল মুচোঁ, তাৰপিছতে আকৌ গৈ বৰমা খুৰীহঁতৰ ঘৰত সহায় কৰি দিওঁ। লগৰ ছোৱালীবোৰ লগ লাগি আকৌ পথাৰলৈও যাওঁ। এতিয়া আকৌ পকা ঘৰটো মুচিব নোৱাৰিমনে? পকা ঘৰটো মুচিলে দেখোন বহুত সহজ। আমাৰ গাঁৱত যে আমি কিহেৰে ঘৰ মুচোঁ জানে মা? আমাৰ ঘৰবোৰ যে কেঁচা, আমি গোবৰ মাটিৰে মুচোঁ। এই আলু আনা যে বস্তাৰে আমি এনেকৈ লেচা বনাই লওঁ নহয়, ধুনীয়াকৈ দাগ হৈ যায়। চিনবোৰ যে ইমান ধুনীয়াকৈ বহে, দেখিবলৈ বৰ ধুনীয়া লাগে। হ'ব হ'ব, তুমি এতিয়া যোৱা, এইবোৰ থৈ ফ্ৰেছ হৈ লোৱাগৈ। মা, মোৰ ঘৰটো মুচিয়ে নহ'ল দেখোন, এইবোৰ এনেকৈ থ'মনে? যোৱা যোৱা, সোনকালে মুচি পেলাই তুমি ফ্ৰেছ হৈ লোৱাগৈ আৰু ভাল কাপোৰ এযোৰ পিন্ধি থাকিবা। ঘৰলৈ কোনোবা আলহী আহিলে তোমাক এইটোৰ ওপৰত দেখিলে কেনেকুৱা লাগিব বাৰু? মোৰ গোটেই মান সন্মান যাব। তুমি বৰ সাধাৰণভাৱে থাকা, অকণমান ভাল কাপোৰ কানি পিন্ধিবাচোন। তোমাৰ ড্ৰেছ পোছাক দেখিলে এইখন ঘৰৰ বোৱাৰী যেন নালাগে। যোৱা যোৱা, সোনকালে চাফা হৈ লোৱাগৈ। হ'ব মা, মই কেইদিনমান ঘৰতে থাকোগৈ বুলি ভাবিছোঁ। চহৰৰ এই যান্ত্ৰিকতাৰ মাজত থাকি মোৰ একেবাৰে ভাল লগা নাই। কেইদিনমান মই গাঁৱতে থাকোগৈ। নহ'ব দেই মৌচুমী, তুমি এতিয়া ঘৰলৈ যাব নোৱাৰা। তুমি ঘৰলৈ গুচি গ'লে মই অকলে অকলে ইয়াত কেনেকৈ থাকিম? কেনেকৈ থাকিম মানে? আগতে যেনেকৈ আছিল তেনেকৈ থাকিব আকৌ। নাই নাই দেই, আগৰ কথা বেলেগ আছিল, আৰু এতিয়া তুমি মোৰ লগত থাকি থাকি এইটো মোৰ অভ্যাসলৈ পৰিণত হৈছে। মই কেতিয়াও তোমাৰ অবিহনে অকলে থাকিব নোৱাৰিম। তুমি যদি ঘৰলৈ যোৱা, ময়ো যাম তোমাৰ লগত। আপুনি সঁচাকৈ আমাৰ ঘৰলৈ যাব? অঁ, আকৌ কিয় নাযাম? নহয়, আমি হৈছোঁ গাঁৱলীয়া মানুহ আৰু আপোনালোক চহৰীয়া মানুহবোৰ গাঁৱত গৈ থাকিবগৈ বেয়া পাবও পাৰি দিয়কচোন, সেইকাৰণেহে কৈছোঁ। তুমি গাঁৱত মুকলি মনেৰে ঘূৰি ফুৰা সহজ সৰল ছোৱালীজনী আহি যদি আমাৰ ঘৰত এটা ৰুমতেই বন্দী হৈ থাকিবহি পাৰিছা, তেনেহ'লে মই তোমালোকৰ গাঁৱলৈ গৈ মুকলি মনেৰে কিয় ঘূৰি ফুৰিব নোৱাৰিম? আপুনি সঁচাকৈ আমাৰ গাঁৱলৈ যাব? যাম, কিন্তু এই সপ্তাহত নহয়, অহা সপ্তাহত। এই সপ্তাহত মোৰ অফিচত বহুত কাম আছে। ঠিক আছে, হ'ব বাৰু। মৌচুমী, কি কৰিছা? মই ভাত বনাইছোঁ বৌ। ভাত বনাইছা? ইমান ৰাতিপুৱাই? ৰাতিপুৱা মানে এতিয়াতো 9টা বাজিছে, আৰু আধা ঘণ্টাৰ পিছত দাদা আৰু এওঁ অফিচলৈ যাব। সেইকাৰণে মই তেওঁলোকৰ কাৰণে ভাত বনাইছোঁ। সিহঁতে অফিচলৈ যাওঁতে ভাত খাই নাযায়। কিয় নাখাব? এইকেইদিন মই মন কৰি আছোঁ নহয়, দাদা আৰু এওঁ অফিচৰ পৰা আহোঁতে মুখকেইখন শুকাই আহে। ৰাতিপুৱা যাওঁতে একো এটা ভালকৈ খায়েই নাযায়, আৰু মুখকেইখন শুকাই নাহি কি হ'ব? সেইকাৰণে মই ভাতকে বহাই দিছোঁ। দুপৰীয়া হোটেলত কি খাই নাখায় ঠিক নাই, কেতিয়াবা চাগে কামৰ প্ৰেছাৰত নাখায়ে। সদায় দিনা ৰাতিপুৱা অফিচলৈ যাওঁতে ব্ৰেড 2 পিচ খাই যায়। ব্ৰেড 2 পিচে জানো গোটেই দিনটো থাকিব পাৰে? আজিৰ পৰা দাদা আৰু আমাৰ এওঁ অফিচলৈ যাওঁতে ভাত খাই যাব লাগিব। সিহঁতে ইমান ৰাতিপুৱাই ভাত খাই নাযায়, গাঁৱৰ মানুহেহে ইমান ৰাতিপুৱাই ভাত খায়। গাঁৱলীয়া ভূত, সেই কথাটোও নাজানে। মোক গাঁৱলীয়া বুলি নাহাঁহিবা দেই বৌ। গাঁৱৰ মানুহে ৰাতিপুৱা ভাত খাই সঁচা, কিন্তু গাঁৱৰ মানুহে যদি ৰাতিপুৱা ভাত নাখাওঁ বুলিও কয়, তেনেহ'লে ৰাতিপুৱা খোৱাৰ বস্তুৰ অভাৱ নাথাকে। জলপান খাব পাৰে, যেনে ধৰা বৰা চাউলৰ জলপান, সান্দহৰ গুড়ি, চিৰা, মুড়ি, এইবোৰ। চহৰত দেখিছোঁ নহয়, দিনটোলৈ কামলৈ যাব
আৰু ৰাতিপুৱাই খাই যায় ব্ৰেড 2 পিচ, কেতিয়াবা কল এটা, বাদাম 2টা, এইবোৰে জানো দিনটো পেট ভৰাই থাকিব পাৰি? আমাৰ গাঁৱৰ মানুহবোৰে জলপানবোৰ খায় যদিও একেবাৰে অসুবিধাত পৰিহে খায়। ৰাতিপুৱাই কিন্তু গৰম ভাতকেইটাহে খায়। গৰম ভাতকেইটা দিনটোলৈ খাই ল'লে আৰু চিন্তা নাই, গেছ চেছৰ প্ৰব্লেমটো একেবাৰেই নহয়। তোমালোকৰ দৰে গাঁৱলীয়া মানুহ বুলি ভাবিছা নেকি আমাক? আৰু তোমাৰ মানুহজনকে তুমি ভাত দিয়া যি দিয়া দি থাকিবা। মোৰ মানুহজনক তুমি ইমান কেয়াৰ ল'ব নালাগে। তেওঁ ৰাতিপুৱাই এনেও ভাত নাখায়। তুমি বনোৱা ভাতবোৰ পেলনিহে যাব, চাবা। কি হৈছে তোমালোকৰ? পাকঘৰত ইমান হুলস্থুল শুনিছোঁ যে? মা, আপুনি আহিলে ভালেই কৰিলে। এই গাঁৱলীয়া ভূতজনীক কোনে পাকঘৰত সোমাবলৈ দিছিলে ৰাতিপুৱাই? ময়ে গালি কৈছিলোঁ তাই এতিয়াৰ পৰা পাকঘৰত সোমাব পাৰিব আৰু কিবা মন গ'লে ৰান্ধি খাব পাৰিব বুলি। তাই পাকঘৰত সোমালে তাতেই কি হ'ল ন? আপুনি তাইক পাকঘৰত সোমাবলৈ অনুমতি দিলেহে। তাই একদম আজি ৰাতিপুৱাই উঠি ভাত এগালমান বনাই থৈছে। বোৱাৰী, তুমি ইমান ৰাতিপুৱাই ভাত কিয় ৰান্ধিলা? এইবোৰ ভাত দুপৰীয়ালৈ ঠাণ্ডা হৈ যাব নহয়। মা, মই দুপৰীয়া খাবৰ বাবে ৰন্ধা নাই। মই এতিয়া খাবৰ কাৰণেহে ৰান্ধিছোঁ। এতিয়া খাবৰ কাৰণে? এতিয়া কোনে ভাত খাব ইমান ৰাতিপুৱাই? মা, আপোনাৰ ল'ৰা দুটা সদায় ৰাতিপুৱা অফিচলৈ যায় আৰু তেওঁলোকে সদায় পাতলা আহাৰ খাই অফিচলৈ যায়। আপোনাৰ বেয়া নালাগে? এইটো আকৌ কিহৰ বেয়া লগা কথা? ৰাতিপুৱাই সকলোৱে পাতল আহাৰ খাব লাগে। তুমিনো ভাতবোৰ কিয় ৰান্ধিলা? সেই কথাটোকে মই তাইক বুজাবলৈ পৰা নাই। এই গাঁৱৰ মানুহবোৰক লৈ এইটোৱে প্ৰব্লেম। কথাবোৰ বুজাই থাকিলেও বুজি নাপায়। ৰ'বচোন বৌ, আপোনালোকে যে মোক কথাই পাতি গাঁৱলীয়া গাঁৱলীয়া বুলি কাট মাৰি থাকে, তাৰ মানে কি গাঁৱলীয়া মানুহে ভাত খায়, চহৰৰ মানুহে ভাত নাখায়? আপোনালোকে ভবাৰ ধৰণে গাঁৱলীয়া মানুহবোৰ ইমান মূৰ্খও নহয়। আপোনালোক চহৰীয়া মানুহবোৰেহে ভাবে গাঁৱলীয়া মানুহবোৰ মূৰ্খ বুলি। আচলতে গাঁৱলীয়া মানুহবোৰ সহজ সৰল। মা, দাদাই ৰাতিপুৱা গৰম ভাত খাই অফিচলৈ যায় নে নাযায় মই নাজানো, কিন্তু মই মোৰ মানুহজনক সদায় ৰাতিপুৱা গৰম ভাত কেইটামান খুৱাইহে অফিচলৈ পঠিয়াম। কিয় জানে মা? তেওঁলোকে দিনটো অফিচত থাকে আৰু দুপৰীয়া ভোক লাগিলে হোটেলত মছলাযুক্ত খানা খাই দিয়ে। তাৰপিছত তেওঁলোকৰ গেছৰ প্ৰব্লেম আহি যায়। গতিকে মই ভাবিছোঁ মোৰ মানুহজনক মই ৰাতিপুৱাই সদায় কেইটামান গৰম ভাত বনাই খুৱাই পঠিয়াম। তাৰপিছত দুপৰীয়া যি খালেও তেওঁলোকৰ গেছৰ প্ৰব্লেম নহয়। তাৰমানে এতিয়া তোমাৰ কথা শুনি তেওঁলোকে হোটেলত নোখোৱাকৈ থাকিব আৰু? মই তেওঁলোকৰ কাৰণে আজিৰ পৰা হোটেলত নোখোৱা ব্যৱস্থা কৰিছোঁ। মই তেওঁলোকৰ কাৰণে টিফিনত ৰুটি আৰু ভাজি দিছোঁ। কি বোৱাৰী, তুমি ৰাতিপুৱাই ভাতো বনালা, ৰুটিও বনালা? মা, মই ৰাতিপুৱাই 5টা বাজিতে উঠি সকলোবোৰ ৰেডি কৰিছোঁ। বোৱাৰী, তুমি মোৰ ল'ৰা দুটাৰ কাৰণে বহুত চিন্তা কৰিছা। মা, আপুনি কি তাই কামবোৰ সলাই দিছে? তুমি মনে মনে থাকা। তাই যি চিন্তা কৰিছে ভাল চিন্তাই কৰিছে। তুমি এইখন ঘৰৰ ডাঙৰ বোৱাৰী। আজি ইমান দিনে তুমি এইখন ঘৰত আছা, কিন্তু তুমি এদিনো নাভাবিলা এইবোৰ কথা। এইবোৰ কথা আমি আৰু আগতেই ভাবিব লাগিছিল। সৰু বোৱাৰী, তুমি ভাত বাহা, মই সিহঁত দুটাক মাতি আহোঁ। এই গাঁৱলীয়া ভূতজনীৰ লগত থাকি থাকি মাও তাৰমানে একেবাৰে গাঁৱলীয়া হৈ গৈছে। বোৱাৰী, তুমি বৌৰ কথাবোৰ ধৰি নাথাকিবা। আচলতে সিহঁতে এইবিলাক পৰিৱেশ সৰুৰ পৰা পোৱা নাই যে, সেইকাৰণে চাগে কিবা আচহুৱা যেন পাইছে। তুমি যি কৰিছা সেয়া মই বহুত ভাল পাইছোঁ। তুমি বুজাই দিয়াতহে ময়ো বুজি পাইছোঁ। মই সিহঁতৰ মাক। ইমান দিনে এই সৰু কথাটোকে মোৰ মনলৈ অহা নাছিল। তোমাক বহুত বহুত ধন্যবাদ। মোক ধন্যবাদ দিব নালাগে মা, এয়া মোৰ দায়িত্ব। এজনী বোৱাৰী আৰু এজনী পত্নী হিচাপে মই মোৰ দায়িত্বহে পালন কৰিছোঁ। বাৰু তুমি ভাত বাহা, মই সিহঁতক ডাইনিঙত বহিবলৈ কওঁ। ঠিক আছে মা। মৌচুমী, মই যাওঁ দিয়া। আজি কিন্তু ভাল লাগিলেই ৰাতিপুৱাই যে গৰম ভাত বনাই খোৱালা। আজিৰ পৰা সদায় খুৱাম। বাহ সৰুদা, আগতে অফিচলৈ গ'লে মাক মাত দি যাওঁ, আজিকালি মাক মাত দি নাযাওঁ নেকি? ঘৈণীয়েৰক পালি যে মাক পাহৰি গ'লি। মাক ৰুমৰ ভিতৰতে মাত দি থৈ আহিছোঁ। মই আহোঁ দে। মৌচুমী, মই আহিছোঁ। যাওক। বৌ, তোমাৰ হাতত এনে কি যাদু আছে? মোৰ দাদাটোক যে তুমি একেবাৰে তোমাৰ ফলীয়া কৰি ল'লা। মাজনী, তই এইবোৰ কি কথা কৈছ? নিজৰ স্বামীক আপোন কৰি ল'বলৈ যাদু নালাগে, শ্ৰদ্ধা আৰু ভক্তি লাগে। মা, তুমিও যে একেবাৰে গাঁৱলীয়া মানুহৰ কথা কোৱা দি কথা কৈছা। এইবোৰ গাঁৱলীয়া মানুহৰ কথা নহয়, এইবোৰ প্ৰত্যেকজনী নাৰীয়ে শিকিবলগীয়া কথা। তোমাকে চোৱাচোন, তোমাৰ যদি তোমাৰ নিজৰ স্বামীৰ প্ৰতি দায়িত্ব থাকিল হয়, ভক্তি থাকিল হয়, তুমি জানো সেই বিয়াতে আহি আজিলৈকে ইয়াত সোমাই থাকা? তুমিতো তোমাৰ ঘৰখন বুলি গুচি গ'লাগৈ হয়। মা, তুমি মোক এনেকৈ কৈছা? এইখন জানো মোৰ নিজৰ ঘৰ নহয়? কোনে কৈছে নহয় বুলি? হয়, কিন্তু এইখন ঘৰতকৈ আপোন ঘৰ এখন আছে তোমাৰ। এইখন তোমাৰ জিৰণি ঘৰ। সৰু বোৱাৰীক দেখিছা? বিয়া হৈ অহা আজি ইমান দিন হ'ল, ঘৰলৈ কেতিয়াবা যাওঁ বুলি কৈছেনে? সিদিনাখন দাদাইৰ লগত গ'ল, কিন্তু দিনটোতে গ'ল আৰু দিনটোতে আহিল, ৰাতিয়ে নাথাকিল। তাই ঘৰখনৰ প্ৰতি দায়িত্ব আছে, গতিকে তাই গুচি আহিলে। আৰু তোমাক চোৱাচোন, তুমি কি কৰিছা? ইয়াত ইজনী বৌক জগত ধৰিছা, সিজনী বৌক জগত ধৰিছা, আৰু তেনেকৈয়ে চলি আছা। তোমাক মই এখন ঘৰলৈ বিয়া দি উলিয়াই দিছোঁ। সেইখন ঘৰত তোমাৰ স্বামী আছে, শহুৰ শাহু আছে, তেওঁলোকৰ প্ৰতি তোমাৰ জানো দায়িত্ব নাই? এটা ফোন কৰিয়ে তোমাৰ দায়িত্ব শেষ বুলি ভাবিছা নেকি তুমি? মা, তুমি মোক ইমানবোৰ কথা শুনাইছা যে, কাৰণটো কি? কাৰণ বিশেষ একো নহয়। কাৰণটো এটাই, তুমি যে বৌহঁতৰ লগত চব সময়তে কাজিয়া কৰি থকা, সেইটো। তুমি হৈছা এজনী বিয়া দি উলিয়াই দিয়া ছোৱালী। দুদিনমানৰ কাৰণে মোৰ ঘৰলৈ আহিছা সঁচা,
সেই বুলিয়ে তুমি বৌহঁতৰ লগত এনেকৈ কাজিয়া কৰি থাকিবা আৰু তোমাৰ সৰু বৌক আনাৰ দিনাখনৰ পৰাই তুমি তাইক এদিনো ভালকৈ মাতা নাই আৰু তুমি তাইৰ লগত কথা পাতিলেও তাইক তুমি প্ৰতিটো কথাতে দুখীয়া গাঁৱলীয়া এই বুলি কৈ ঠাট্টা মস্কৰা কৰি তাইক টৰ্চাৰ কৰি থাকা গতিকে মই ভাবিছোঁ তুমি ইয়াত বৌহঁতৰ লগত এনেকৈ কাজিয়া পেচাল কৰি থকাতকৈ তুমি তোমাৰ ঘৰখনলৈকে যোৱাগৈ ভাল হ'ব নেকি মা মই আৰু বৌহঁতৰ লগত কাজিয়া পেচাল কৰি নাথাকোঁ তুমি মোক এনেকৈ পঠিয়াই নিদিবা মা মোৰ তাত থাকি একদম ভাল নালাগে শাহু শহুৰ লগত যে মোৰ কথা বতৰাবোৰ একদম নিমিলে মই ইয়াত থাকিয়ে ভাল পাওঁ মা তুমি মোক পঠিয়াই নিদিবা বৌ তুমি মোক ক্ষমা কৰি দিবা মই তোমাক আৰু একো ঠাট্টা মস্কৰা নকৰোঁ আৰু গাঁৱলীয়া বুলিও নাহাঁহোঁ তুমি মাক বুজোৱা মায়ে মোক ইয়াৰ পৰা পঠিয়াই দিলে মই তাত থাকি অকণো শান্তি নাপাম মা আপুনি ভণ্টিক তেনেকৈ পঠিয়াই নিদিব তাইক তেনেকৈ পঠিয়াই দিলে মোৰো ভাল নালাগিব কিন্তু তাই যে তোমাৰ লগত কাজিয়া কৰি থাকে মই এইবোৰ কাজিয়া বুলি নাভাবোঁ মা তাই হৈছে ঘৰখনৰ সকলোতকৈ সৰু আৰু আগতে ককাইহঁতৰ পৰা তাই মৰমবোৰ অকলেই পাইছিল এতিয়া যে দাদাইহঁতে আমাক মৰম কৰা দেখা পায় তাই সেইবোৰ অভিমান হ'ব বাৰু মই আৰু কেইদিনমান চাম যদি কাজিয়া কৰা খেদি দিম কিন্তু হ'ব মা মই আৰু কাজিয়া নকৰোঁ এতিয়া আৰু সৰু ছোৱালীৰ নিচিনা চকু পানী উলিয়াই নাথাকিবা মৌচুমী ৰাতিপুৱা মই তোমাক ভাত বনোৱাৰ লগতে বহুত বেয়াকৈ কিবা কিবি ক'লোঁ তুমি মোক বেয়া পাই নাথাকিবা মোৰ ভুল হৈছিল দাদাই ভাত খাই বৰ ভাল পাইছে জানা দাদাই মোক কৈছে ৰাতিপুৱা পুৱা সদায় মোক এনেকৈ গৰম ভাত কেইটামান বনাই দিবাচোন দিনটোলৈ পেটটো ভাল লাগি থাকে আৰু মই দাদাই কোৱাৰ পিছতহে বুজি পাইছোঁ জানা তুমি মোক ভুল বুজি নাথাকিবা দেই তোমাক মই গাঁৱলীয়া ভূত বুলিও ক'লোঁ মোৰ এতিয়াহে লাজ লাগিছে নাই নাই বৌ মই কাকো বেয়া পাই থকা নাই আচলতে এইবোৰ আপোনালোকৰ অভ্যাস নাছিল যে সেইকাৰণে মোৰ ওপৰত খং উঠিছিল মই বুজিছোঁ মই ঘৰখনৰ ডাঙৰ বোৱাৰী হয় কিন্তু মই বহুত কথাই নাজানো তোমাৰ পৰা মোৰ বহুত শিকিবলগীয়া আছে তুমি মোক শিকাই দিবা দেই ঠিক আছে বৌ মই বাৰু আপোনাক শিকাই দিম তোমাৰ দৰে বোৱাৰী এজনী পাই মই বৰ সুখী হৈছোঁ বৌ তুমিও মোক ক্ষমা কৰি দিবা ময়ো তোমাক ঢেৰ কথা শুনালোঁ